মোক এইটো কৈছে যে পৰম্পৰা খামুচি থাকিলেই নহ'ব, মোক এইটো কোৱেশ্যন কৈছিলে মানে মোক অলপ আঙুলিয়াই কৈছিলে যে পৰম্পৰা তুমি খামুচি থাকিলেই নহ'ব নহয়, অনবৰতে পৰম্পৰা পৰম্পৰা, গতিকে হেৰিও হ'ব লাগিব, আধুনিকতাও আহিব লাগিব। আচ্ছা, ছ'চিয়েল মিডিয়া হৈ পেলাই বহুত ভাল হৈছে, কিমান মই নাজানো, বেয়া কিন্তু বহুত হৈছে। ভালটো হৈছে আমি গোটেই পৃথিৱীৰ খবৰ একদম ঘৰতে থাকি পাইছো, কিন্তু কিমান লৈছো পৃথিৱীৰ কিমান লৈছো, ভালখিনি আমি কিমান ল'ব পাৰিছো আৰু বাকী বেয়াখিনি আমি কিমান দিছো। সেইকাৰণে মই এতিয়ালৈকে সলনি নাই হোৱাটো, মই নহওঁ আৰু এতিয়া। আৰু ধৰা এতিয়াও মই বিহুৰ নাম শুনিলে, ক'ৰবাত ঢোল বাজিলে মই ৰ'ব নোৱাৰো, মই নাচটো আহি যায়। পৰম্পৰা সিমানলৈকেহে গ্ৰহণযোগ্য যেতিয়ালৈকে অনিষ্ট নকৰে, তাৰ নিজস্ব বৈশিষ্ট্য শৈলীত আঘাত নিদিয়ে। হয়, মানে এতিয়া সেই বিহুৰ লগত অনবৰত লাগি থকাৰ কাৰণে আপুনি মই নিজেই সেইকাৰণে তাৰ কাৰণে মই গালিও খাইছো। আৰু যতীন গোস্বামী ছাৰৰ পৰাই বহুত বেয়াকে গালি খাইছো। বহুত ছাৰক মানে বহুত মানে কি কম, মই তোমাৰ দেউতা বুলি কোৱা নাই, ছাৰতো আৰু হেৰি ছাৰ সেইটো চাগে ভাল পায়, বা মোৰ দেউতাৰ লগত যিটো তেখেতৰ আন্তৰিকতা আছিলে, মোৰ দেউতাটো আগতে জীয়াই থাকোতে ছাৰৰ ওচৰত গৈ থাকে। মই দেউতাই যে মোৰ দেউতাই আকৌ বিহু ভাল পোৱা নাছিল দেই, সত্ৰীয়া নাচ, সেইকাৰণে মানে অকমান সেইটো হেৰি থাকি গ'ল আৰু। কিন্তু এই যে বিহুত ধৰক কঁকাল ভাঙি মানে চাপৰি পেলাই আগফালে হাউলি পেলাই নচা এটা নাচ আছে, কঁকালত হাত দি পেলাই, সেইটো পাৰ্টিকুলাৰ মানে কিবা কথা আছে নেকি? সেইটো তাৰমানে আমাৰ বুঢ়ী নাচ বুলিও কয়, গিৰিপণী বুলিও কয়, এনেকুৱা। আৰু গিৰিপণী গ্ৰীপকে সেইটো হেৰি হয় যে, সেইটো কাৰণে গিৰিপণী বুলিও ক'ৰবাত, তাৰমানে মই তোমাক কৈছো ন, অঞ্চল ভেদে কিছু কথা বেলেগ হয়, অলপ সলনি হয়, নামাকৰণটোও সলনি হয়। যেনেকে তোমাৰ জেং বিহু ক'বা, জেং বিহু ক'লে তাৰ মানে জেং বিহু কোনোবা হয়তো বেলেগ ধৰণৰকে অৰ্থ কৰে, জেংডাল পুতি লৈ পেলাই এনেকুৱা ধৰণৰ, তাকে সাৰথি কৰি বিহু মাৰি পেলাই এনেকুৱা ধৰণৰ জেং বিহু কয়। কিছুমানে গছত গামোচাখন মেৰিয়াই তাকে মানে আগত ৰাখি, দেৱতা হিচাপত ৰাখি তেনেকে এনেকে বিভিন্ন ধৰণৰ, বুজিছা নাই? কোনোবা গাভৰু বিহু বুলি কয়, এনেকুৱা গছৰ তলৰ বিহু, মানে গছৰ তলৰ বিহুটো অকমান বেলেগ। এতিয়া গাভৰু বিহু, জেং বিহু, আপাৰ আচামৰ ফালে গাভৰু বিহু বুলিও কয়, জেং বিহু বুলিও কয়, সদিয়াতো জেং বিহু বুলি কয়, কোনোৱে কয় জেং বিহু মানে এই যে আমাৰ গোটেই এতিয়াহে মহিলা হৈছে, আচলতে গাভৰুসকলে মাৰিছিলে অতীজতে, কিন্তু এতিয়া মানে মই তোমাক কি ক'ম, পৰিৱৰ্তন। মোক এতিয়া মানে কি কয়, এখন মিটিঙত, ডাঙৰ মিটিঙতে আমাৰ বিহুৰে মানুহ, তেখেতসকলো আমাৰ বয়সৰে হ'ব আৰু, কিন্তু ধৰা এতিয়া লাহে লাহে যথেষ্ট মানে তেখেতসকলে কৰিব পাৰিছে বাৰু, বেলেগ কথা, কৰিছে বহুতে। তেতিয়া ওলাইছিলে যে মোক এইটো কৈছে যে পৰম্পৰা খামুচি থাকিলেই নহ'ব, মোক এইটো কোৱেশ্যন কৈছিলে মানে মোক অলপ আঙুলিয়াই কৈছিলে যে পৰম্পৰা তুমি খামুচি থাকিলেই নহ'ব নহয়, অনবৰতে পৰম্পৰা পৰম্পৰা, গতিকে হেৰিও হ'ব লাগিব, আধুনিকতাও আহিব লাগিব। মই তেতিয়া ক'লো, য'ৰ পৰা আমাৰ চিনাকি, হয়নে? আমাৰ যিটো আমাৰ অসমীয়া বুলি ক'লে বিহু, আমাৰ মহাপুৰুষ শংকৰদেৱ, গুৰু মাধৱদেৱৰ কথা স্মৰণ কৰিলে আমাৰ সত্ৰীয়া নাচ, বৰগীত কোৱা, হেৰি কোৱা, গোটেই সেইখিনি আমি যদি আঁতৰাই দিওঁ, তাৰ ষ্টাইলটো আঁতৰাই দিওঁ, সেই পৰম্পৰা এৰি যদি আমি বেলেগৰ কিবা এটা তাত যোগ দিওঁ, তেতিয়াহ'লে আমাৰ নিজৰ চিনাকিটো ক'ত থাকিব, হয়নে নহয়? কেতিয়াও নাথাকে। তো মই সেইকাৰণে কৈছিলো যে হয়, এতিয়া গ্ল'বেল চেঞ্জিং, পৰিৱৰ্তনটো সকলোতে হৈ আছে, আৰু আমাৰ ধৰা এয়া হ'ল আমাৰ সংস্কৃতি, হ'ল বোৱতী নৈ, বৈ থাকিব লাগিব, কিন্তু পৰিৱৰ্তনটো আমি ল'ব লাগিব, অলপ অলপ। আমি পৰিৱৰ্তন লোৱা নাই জানো? তোমাৰ হাবিৰ বিহু আহিল, চোতাল, পথাৰ, গছৰ তল, তাৰ পৰা আলি বাট, তাৰপিছত আহিল মঞ্চ, হয় নে নহয়? তো সেইটো এটা পৰিৱৰ্তন, সেইটো আমি লৈছো, আদৰি লৈছো। আৰু তাৰ লগতে আহিলে কি, এতিয়া মঞ্চ হোৱাৰ লগে লগে একচুৱেলি বিহু নাচটো কি? বিহু নাচ হ'ল যেতিয়া আমাৰ মুকলি বিহুখন মাৰো, ডেকা গাভৰু একেলগে, সেই সদায় বৃত্তাকাৰে কৰে, মানে গোলকে, নহয় সেইটো কিয়নো বিহু নাচখন আমি কওঁ নহয়, এতিয়া স্বতঃস্ফূৰ্তভাৱে নচা এখন নাচ, মানে অট'মেটিকেলি তোমাৰ
নাচখন মানে একদম মনৰ পৰা আহিব লাগিব আৰু সেইকাৰণে নিজক লৈয়ে নাচে, কাকো উদ্দেশ্য কৰি দৰ্শক আছে কোনোবাই মোক চাইছে সেইটো নহয়, নিজৰ মনৰ আনন্দ প্ৰকাশৰ এটি আহিলা মানে এটা মাধ্যম এটা। তো সেইকাৰণে মানে কি এতিয়া তুমি সেইখিনি কৰিবলৈ যাওঁতে আগতে তেনেকে নাচিছিলে গছৰ তলত গোলকে এনেকে একেলগে থোপ খাই নাচিছিল। এতিয়া যিহেতু মঞ্চ আহিলা সন্মুখত দৰ্শক থাকে, তাৰ কাৰণে কি আৰম্ভ হৈ গ'ল আমাৰ কোৰিঅগ্ৰাফ, হয় নে নহয়? কোৰিঅগ্ৰাফটো আমি আদৰি লৈছো, ল'বই লাগিব। তাত পৰম্পৰা হানি হোৱা বুলি আমি ক'ব নোৱাৰো, কাৰণ সেইখিনি আমি আদৰিব লাগিব, নহয় জানো? কাৰণ গোলকে নচা বিহু নাচখন বৃত্তাকাৰৰ পৰা গৈ পেলাই কেতিয়াবা ভি হয়, দুটা লাইন হয়, এনেকে লয়, হয় নহয়? সেইখিনিলৈকে একো কথা নাই, কিন্তু মোৰ এইখিনিতে মানে মই ল'ব নোৱাৰিম আৰু এতিয়াতো মৰিবৰে বয়স হ'ল না। বয়স হ'ল এতিয়া দিয়াচোন, মই কথাটো এতিয়ালৈকে মই যদি সলনি হ'ব নোৱাৰিলো আৰু নহয়, মই এইটো কেতিয়াও ল'ব নোৱাৰো যে ছোৱালীৰ নাচখন ল'ৰা নাচখন একাকাৰ কৰি পেলাই অদ্ভুত ধৰণত মানে পইচা পাবৰ কাৰণে, সেইটো লাভৰ কাৰণে যে কিছুমান কাম কিছুমানে কৰি আছে, সেইটো মোৰ মানে খুব বেয়া লাগে, বুজিছা নাই? আমাৰ আছে নহয় বহুত জনা মানুহো আছে, তেওঁলোকক মাতক, বহুত সেইটো কৰক। আৰু সেইখিনি বস্তু কৰি পেলাই মানে, আৰু সেইটো কৰি থকাৰ কাৰণে সাগৰিকা কিমান বেয়া বেয়া কথাও শুনো বুলি ভাবিছা? আজিকালিতো ফেচবুকত একদম বিৰাট সুবিধা, আৰু সকলোতকে ডাঙৰ কথা হৈছে আমি আগতে এইবিলাক অনুভৱেই কৰা নাছিলো, আজিকালি খুব গ্ৰুপ হৈছে। এইটো গ্ৰুপে এইটো গ্ৰুপৰ মানুহক কেনেকে বেয়াকে মানে অলপ মানে তললৈ নমাই দিও, ডাউন দিও, এনেকুৱা ধৰণৰ এই ছচিয়েল মিডিয়া হৈ পেলাই বহুত ভাল হৈছে, কিমান মই নাজানো, বেয়া কিন্তু বহুত হৈছে। ভালটো হৈছে আমি গোটেই পৃথিৱীৰ খবৰ একদম ঘৰতে থাকি পাইছো, কিন্তু কিমান লৈছো, ভালখিনি আমি কিমান ল'ব পাৰিছো, আৰু বাকী বেয়াখিনি আমি কিমান দিছো সেইটোৰ ওপৰত কথা। তো মই সেইকাৰণে মই এতিয়ালৈকে সলনি নাই হোৱাটো, মই নহওঁ আৰু এতিয়া। আৰু ধৰা এতিয়াও মই বিহু নাম শুনিলে ক'ৰবাত ঢোল বাজিলে মই ৰ'ব নোৱাৰো, মই নাচটো আহি যায়। মই এতিয়া মোৰ বয়স হৈছে বুলি মই ননচাকে থাকিব নোৱাৰো তাৰমানে। আৰু বিহুটো এনেকুৱা নহয়, এইটো চবৰ কাৰণে, ডেকা বুঢ়া সকলোৱে নাচিব পাৰে। বিহুটো মনৰ ফূৰ্তিত সকলো ডেকা গাভৰু সকলোৱে নাচিব পাৰে। আৰু কোনোবাই ভাল পায়, ভাল পাব, নাপায় নাই মোৰ কি, মোৰ ফূৰ্তিৰ কাৰণে মই নাচিছো। সেইকাৰণে এই পৰম্পৰাটো হ'ল সেইটো, যিখিনি আমি ল'ব পাৰো সেইখিনি আমি ল'ব লাগিব। পৰম্পৰাৰ পৰা একদম আঁতৰি যোৱাৰ লগে লগে আমাৰ বিহু নাচখন, যদি মই কথাটো কৈছো, এতিয়া যি ধৰণে ল'ৰা মানুহৰ নাচখন মিক্স হৈ গৈছে, সেইটো নাচাৰ পিছত তাৰ পৰা সেইটোকে যদি আমি লৈ গৈ থাকো, তাৰ পৰা আকৌ বেলেগ এটা হৈ থাকিব নহয়, হৈ বিকৃত ৰূপটো হৈছেই। এটা সময়ত কি হ'ব, আমাৰ যিটো বিহু নাচখন যিটো কয় যে গহীন বুলি কয়, নাচখন গহীন আচলতে, সেই নাচখন নৰবকে বেলেগ এটা ষ্টাইল লৈ ল'ব, বুজিছা নাই? গতিকে তাত একো হেৰি কৰি মানে পৰম্পৰাটো সেইটো ইমানেই হানি হ'ব, সেইটোৱে মোৰ মতেৰে পৰম্পৰা সিমানলৈকেহে গ্ৰহণযোগ্য যেতিয়ালৈকে অনিষ্ট নকৰে, তাৰ নিজস্ব বৈশিষ্ট্য শৈলীত আঘাত নিদিয়ে। সেইটো হয়। আৰু যিসকলে চাই আছে তেখেতসকলকো ক'ব বিচাৰো যে আপোনালোকৰ পিছৰ প্ৰজন্মই যাতে এনেকুৱা ধৰণৰ কথাবিলাক যেতিয়া হয়, আমাৰ পিছৰ প্ৰজন্মক যাতে অকমান পথ দেখুৱাই দিয়ে, অকমান যাতে এইটো নহয়, বা অভিজ্ঞ মানুহৰ ওচৰত বা এই কথাখিনি কৈ পেলাই যাতে অকমান ৰাস্তাটো পথ দেখুৱাই দিয়ে, কাৰণ পিছৰ প্ৰজন্মই নাজানে ন কথাবিলাক, গতিকে অকমান যাতে দেখাই দিয়ে, যাতে বিহু বিকৃত হবলৈ নালাগে। মানে আমাৰ নিজৰ কলা সংস্কৃতি, অসমৰ যিখিনি আমাৰ ইমান চহকী হয়নে? বাহিৰতো ঢোলটো বজাই দিয়াৰ লগে লগে চব নাচি দিয়ে। একদম আমাৰ তোমাৰ বিভিন্ন ধৰণৰ আমাৰ কিমান জনগোষ্ঠী আছে, সকলোৱে কেনেকুৱা বাৰে ৰহণীয়া কলা সংস্কৃতি, হয়নে? সেইখিনি অসমৰ নিচিনা ইমান মানে চহকী তোমাৰ ক'তো নাই। হয়। আৰু ঢোলটো বজাৰ লগে লগে মানে বাহিৰৰ বিদেশী মানুহেও নাচিবলৈ আৰম্ভ কৰে, যেতিয়া নিজৰ ষ্টাইলতে নাচিব, একদম মানে যেতিয়া বাহিৰত নাচো মানে মানুহবিলাক পগলা হৈ যায়। ইমান মানে, আৰু মুগাৰ সাজযোৰ আহি চুৱে, কি বস্তু ইমান চকুত লগা বস্তু।